হুৰাকেন লেম্বৰগিনি হুৰাকেন চ' লেম্বৰগিনি হুৰাকেন সকলোৱে জানে এখন বহুত জনপ্ৰিয় গাড়ী এইখন হ'ল লেম্বৰগিনি হুৰাকেন আপুনি পিকচাৰখনত দেখিছে আৰু এইখন গাড়ীক এখন ছুপাৰ কাৰ বুলি কোৱা হয় একদম ৰেচিঙত একদম খাতাৰনাক হয় চ' এইখন গাড়ীক পাত্তা চেৰে পেলাব পৰা মানে এইখন গাড়ী পাত্তা নাপায় কিছুমান বাইকৰ কথা আলোচনা কৰিম 5খন বাইক তেনেকুৱা চ' যিকেইখন বাইক মানে লেম্বৰগিনিক হেৰাই দিব পাৰে মানে ৰেচিঙত হেৰাই দিব ঠিক আছে চ' এইখন নিজে এখন ছুপাৰ কাৰ হয় লেম্বৰগিনি হুৰাকেন আৰু এইখনক হেৰাব পৰা 5খন বাইকৰ বিষয়ে আলোচনা কৰিম ঠিক আছে গাইজ চ' জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব তো গাইজ উইথাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ এখানে চাই লওঁ চ' ইয়াতে লিখা আছে আপোনাৰ 5 ছুপাৰ বাইক মানে ছুপাৰ বাইক ডেট কেন বিট লেম্বৰগিনি হুৰাকেন ইন এ ৰেচ মানে ৰেচত হাৰাব পৰা 5খন ছুপাৰ বাইক মানে লেম্বৰগিনি হেৰাব পৰা চ' যিয়ে নহওক ইয়াতে লিখা আছিল কিছু লেম্বৰগিনিৰ বিষয়ে এইখন গাড়ী লেম্বৰগিনি হুৰাকেন চ' সকলোৱে জানে লেম্বৰগিনি হুৰাকেন ইজ ওৱান অফ দ্য ৱেল নাউন সকলোৱে পৰিচিত মানে ৱেল নাউন ছুপাৰ কাৰ্ছ এৰাউণ্ড দ্য ৱৰ্ল্ড গোটেই বিশ্বজুৰি মানে খাতাৰনাক গাড়ী এইখন ৰেচিঙৰ ক্ষেত্ৰত এণ্ড ইটছ বেক ইট নেম ইউজিং 5.2 লিটাৰ আছে কিবা কিবি লিখা আছে V10 ইঞ্জিন হয় ইয়াৰ V10 ইঞ্জিন ইয়াৰ ঠিক আছে হুইচ ইজ কেপেবল অফ প্ৰডিউচিং 602 মানে 602 PHP অফ পাৱাৰ ইমান পাৱাৰ মানে প্ৰডিউচ কৰে মানে এই গাড়ীখনে উৎপন্ন কৰে লেম্বৰগিনি হুৰাকেন আৰু লিখা আছে ইট কেন লঞ্চ ঠিক আছে যিয়ে নহওক গাইজ এইখন গাড়ীৰ মানে ইমান পাৱাৰফুল গাড়ী এইখন গাড়ী খাৰাব পৰা 5খন বাইক কিনো সেই 5খন বাইক বলক চাই লওঁ চ' যিয়ে নহওক এইখন যদি টেষ্টখিনি চাই ল'ব খোজে চ' অভিয়াছলি ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰিব কোনো কথা নাই টেনশ্যন নাই ঠিক আছে বলক এতিয়া বাইকখনি চাই লওঁ আমি কিনকৈ এইখন বাইক এইখন গাড়ীক মানে খাতাৰনাক বাইক গাড়ীখনক যে হেৰাই দিব পাৰে ৰেচিঙত বলক এখন চাই লওঁ চ' যিয়ে নহওক এইখন আহিলে আপোনাৰ নাম্বাৰ 1 বাইক এইখন হ'ল আপোনাৰ কাৱাছাকি নিনজা আৰু এইখন হ'ল H2R মানে H2R কাৱাছাকি নিনজা H2R এইখন গাড়ী বেলে আপোনাৰ লেম্বৰগিনি হুৰাকেন আৰু এইখন গাড়ীকো মানে ৰেচিঙত হেৰাই দিব পাৰে হাৰাব পাৰে ঠিক আছে চ' খাতাৰনাক বাইক এইখনো পাৱাৰফুল ৰেচিঙৰ ক্ষেত্ৰত নাম হ'ল আপোনাৰ কাৱাছাকি নিনজা H2R আৰু ডিটেইলছখিনি গাইজ বহুত কিবা কিবি লিখা আছে মই অকণমান পঢ়ি দিছোঁ দ্য কাৱাছাকি নিনজা H2R comes with an extremely aggressive design এইখন দেখিছে স্ক্ৰীণত এন চি ইজ পাৱাৰ বাই 9 মানে সিমান গাড়ীখনৰ হ'ল CC হ'ল আপোনাৰ 998 মানে 1000 CC বুলি ক'ব পাৰি মাত্ৰ 2 পইণ্টহে কম আৰু মানে 998 CC লিকুইড কুল ইঞ্জিন হয় ছুপাৰ চাৰ্জাৰ ইটছ কেপেবল অফ প্ৰডিউচিং 305 PHP অফ পাৱাৰ এণ্ড 165 Nm অফ পিক টৰ্ক ঠিক আছে ইয়াৰ পিক আপ কিমান কেপাচিটি আৰু কিমান উৎপন্ন কৰে মানে শক্তি পাৱাৰ মানে 305 PHP পাৱাৰ প্ৰডিউচ কৰে একেবাৰে ঠিক আছে এইখন বাইকে মানে কাৱাছাকি নিনজা H2R চ' যি নহওক এইখন হ'ল আপোনাৰ নাম্বাৰ 1 বাইক যিখন নেকি আপোনাৰ লেম্বৰগিনি ৰেচিঙত হাৰাব পাৰে মানে লেম্বৰগিনি হুৰাকেন তো নামটো হ'ল আপোনাৰ নাম্বাৰ 1 বাইকখন হ'ল আপোনাৰ কাৱাছাকি নিনজা H2R চ' গাইছ আৰু এইখিনি ডিটেইলছখিনি চাই ল'ব বলক এতিয়া নেক্সটখন চাই লওঁ মানে দ্বিতীয়খন চ' দ্বিতীয়খন আহিলে আপোনাৰ হায়াবুছা চুজুকিৰ হয় এইখন দেখিছে চুজুকিৰ হায়াবুছা আৰু এইখন গাড়ীও মানে লেম্বৰগিনি হুৰাকেন কাৰখনক মানে ৰেচিঙত হাৰাব পাৰে এইখন হ'ল কাৱাছাকি হায়াবুছা আৰু ইয়াৰ কেপাচিটিখিনি চাই লওক পাৱাৰ বাই ঠিক আছে চ' যিয়ে নহওক পাৱাৰ বাই কিমান আছে 1340 CC মানে বহুত CC হয় মানে 1340 CC হয় এইখনৰ বাইকৰ হায়াবুছা এণ্ড লিকুইড কুল ইঞ্জিন হুইচ কেপেবল 184 BHP পাৱাৰ উৎপন্ন কৰে মানে 184 BHP পাৱাৰ এণ্ড 150 Nm পিক টৰ্ক ঠিক আছে চ' যিয়ে নহওক সিমান গোটেইখিনি ডিটেইলছত লিখা আছে চ' যিয়ে নহওক এইখন আছিল আপোনাৰ হায়াবুছা মানে চুজুকিৰ হায়াবুছা খাতাৰনাক বাইক এইখনো মানে আপোনাৰ লেম্বৰগিনি হুৰাকেনক ৰেচিঙত হাৰাব পাৰে মানে এই বাইকখনে ৰেচিঙত পাত্তা নাপায় মানে কি কয় লেম্বৰগিনি হুৰাকেন চ' নেক্সটখন আহিলে মানে নাম্বাৰ 3খন আহিলে এইখন BMW M1000RR BMW আৰু এইখন গাড়ীও মানে হাৰাব পাৰে মানে লেম্বৰগিনি হুৰাকেনক পাত্তা নাপায় মানে চ' নাম হ'ল BMW 1000RR
আৰু ইয়াৰ CC হ'ল আপোনাৰ CC যদি চাই আপোনাৰ 999 CC 4 cylinder engine producing 209 bhp of power 209 power bhp power উৎপন্ন কৰে and 113 nm torque মানে big torque ঠিক আছে সো যে নহওক গাইস এখন হ'ল আপোনাৰ নাম্বাৰ 3 আছিলে এখন BMW M1000RR আৰু এই গাড়ীখনৰ মানে লেম্বৰগিনি হুৰাগানে পাত্তা নাপায় মানে ৰেচিঙত ঠিক আছে সো যে নহওক এখন আছিলে নাম্বাৰ 3 এন বলক নাম্বাৰ 4 আহিলে আপোনাৰ আহিব অহা নাই বাৰু সো নাম্বাৰ 4 আছিলে এইখন হ'ল নাম্বাৰ 4 এইখন নহয় এইখন হ'ল নাম্বাৰ 4 আৰু এইখন হ'ল আপোনাৰ ডুকাটি পেনিগেল V4R ডুকাটি পেনিগেল V4R এইখনৰ আপোনাৰ লেম্বৰগিনি গাড়ীখনে মানে লেম্বৰগিনি হুৰাগানে পাত্তা নাপায় ৰেচিঙত পাত্তা নাপায় সো যিয়ে নহওক এইখিনি লিখা আছে দ্য ইটালিয়ান বিউটি কামছ মানে ইটালিয়ান গাড়ী হয় এইখন যিহেতু ডুকাটি হয় ডুকাটি উইথ হাই পাৰফৰ্মেঞ্চ CC হ'ল ইয়াৰ আপোনাৰ 998 CC ঠিক আছে 998 মানে 998 CC হয় এণ্ড দিছ কোম্পানী ঠিক আছে আৰু কিমান যিয়ে নহওক গাইজ এইখিনি ডিটেইলছখিনি পঢ়ি ল'ব সো এইখন আছিলে আপোনাৰ নাম্বাৰ 4ত আৰু এইখন গাড়ীয়ে বোলে কি বুলি কয় লেম্বৰগিনি হুৰাগানক ৰেচিঙত হেৰাই দিব পাৰে হাৰাব পাৰে এইখন লেম্বৰগিনিয়ে পাত্তা নাপায় এইখন গাড়ী সো এইখন আছিলে আপোনাৰ ডুকাটি পেনিগেল V4R সো বলক নাম্বাৰ 5 মানে নেক্সটখন মানে অন্তিমখন লাষ্টখন মানে সো এইখন আছিলে আপোনাৰ এপ্ৰিলিয়া এখন এপ্ৰিলিয়া RS V4 এপ্ৰিলিয়াৰ হয় আৰু এইখন গাড়ীয়ে লেম্বৰগিনি গাড়ীক পাত্তা নাপায় মানে লেম্বৰগিনি গাড়ী পাত্তা নাপায় এইখন বাইকক সো এইখন আছিল এপ্ৰিলিয়া RS V4 এপ্ৰিলিয়া RS V4 ইণ্ডিয়ান এইখনো ইটালিয়ানে হয় ইটালিয়ান ছুপাৰ বাইক অন দ্য বাইক হেজ বিন ডিজাইন ফৰ পাৰফৰ্ম ট্ৰেক উইথ ইঞ্জিন কেপেবল অফ প্ৰডিউচিং মানে 214 bhp পাৱাৰ প্ৰডিউচ কৰে মানে 214 মানে 214 bhp এণ্ড পাৱাৰ প্ৰডিউচ বাই ইঞ্জিন কেন এক্সেলাৰেট ফ্ৰম কিমান ছেকেণ্ডত কিমান স্পীড গতি কৰিব পাৰে ঠিক আছে সো কিমান লিখা আছে মানে 2.8 ছেকেণ্ডৰ ভিতৰত মানে 100 লাগি আপোনাৰ কিলোমিটাৰ আপোনাৰ পিক আপ ল'ব পাৰে এই গাড়ীখনে চাওক কিমান আৰু এইখন আছিলে নামটো আছিলে আপোনাৰ এপ্ৰিলিয়া RS V4 ঠিক আছে সো গাইজ এইখিনি আছিল 5খন ছুপাৰ বাইক যিকেইখন নেকি লেম্বৰগিনি গাড়ী লেম্বৰগিনি হুৰাগান এইখন মানে লেম্বৰগিনি গাড়ী দেখিছে এইখন গাড়ী পাত্তা নাপায় মানে সো যিয়ে নহওক আৰু একবাৰ নামখিনি ৰিপিট কৰি দিছোঁ 5 ছুপাৰ বাইক ডেট কেন বিট লেম্বৰগিনি হুৰাগান ইন ৰেচ সো নম্বৰ 1 আছিল এইখন আপোনাৰ কাৱাছাকি নিনজা H2R নাম্বাৰ 2 আছিলে সুজুকি হায়াবুছা নাম্বাৰ 3 আছিলে BMW M1000RR তাৰপিছত নাম্বাৰ 4 আছিলে আপোনাৰ ডুকাটি পেনিগেল V4R এণ্ড দ্য লাষ্ট ওৱান মানে লাষ্টখন আছিলে আপোনাৰ নাম্বাৰ 5 মানে এপ্ৰিলিয়া RS V4 ঠিক আছে সো গাইজ এইখিনি আছিল আপোনাৰ কিছুমান ছুপাৰ বাইক মানে যিকেইখন বাইক নেকি আপোনাৰ লেম্বৰগিনি হুৰাগানক ৰেচিঙত হাৰাব পাৰে মানে লেম্বৰগিনি হুৰাগানে এই বাইকখিনি ৰেচিঙত পাত্তা নাপায় ঠিক আছে তো এইখিনি আছিল 5খন বাইক তো আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি টু লাইক গাইজ এণ্ড লাইক কৰি দিব ভিডিঅ'টো এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে যিহেতু এনেকুৱা ভিডিঅ' মই টাইম টু টাইম মানে সময়ে লৈ আহি দি থাকোঁ চ' চেনেলটো অভিয়াছলি ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এণ্ড প্ৰেছ দ্য বেল আইকনটো ঘূৰ্ণিৰ বটনটো যে দেখি সেইটো প্ৰেছ কৰি দবাই ৰাখিব পাৰে ঠিক আছে চ' তেতিয়া আপুনি ন'টিফিকেশ্যন পাব মই যেতিয়া আপুনি কি ভিডিঅ' আপলোড দিওঁ ইউটিউবত চ' তেতিয়াহ'লে আপুনি ন'টিফিকেশ্যন পাব এণ্ড আপুনি ডিৰেক্টলি চাই ল'ব পাৰিব তাৰ পৰা ঠিক আছে চ' যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर सो टिल देन बाय एंड सी यू इन द नेक्स्ट वीडियो